নাগালেণ্ডৰ সাংবাদিক অভিদীপ শইকীয়াক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ। বৰিয়নী বাসিন্দা নাগালেণ্ডৰ হৰ্ণবিল টিভিৰ সাংবাদিক অভিদীপ শইকীয়াক উন্নত চিকিৎসাৰ বাবে ডিমাপুৰৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। সাংবাদিকগৰাকীৰ দেহত এতিয়া সোমাই আছে দুটাকৈ গুলী। ডিমাপুৰৰ ৰেফাৰেল হস্পিটেলত নাই অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয় ব্যৱস্থা। সাংবাদিকগৰাকীৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে লোৱা হৈছে ব্যৱস্থা। গুৱাহাটী এক্সেল হস্পিটেলত ভৰ্তি কৰোৱা হৈছে সাংবাদিকজনক। সাংবাদিকগৰাকীক অস্ত্ৰোপচাৰ কৰি দেহৰ পৰা গুলী উলিওৱাৰ পাছতহে সম্পূৰ্ণ বিপদমুক্ত হ'ব সাংবাদিকগৰাকী। ইফালে পিতৃ মাতৃয়ে চিন্তিত হৈ পৰিছে পুত্ৰৰ আকস্মিক ঘটনা শুনি আৰু পুত্ৰৰ সোনকালে সুস্থ হৈ উঠাৰ প্ৰাৰ্থনা জনাইছে ভগৱানৰ ওচৰত। মই যেতিয়া পুমাই লাইভ ভিলেজৰ পৰা এটা ফ্লাৱাৰ ফেষ্টিভেলৰ প্ৰগ্ৰাম পাৰ্টিচিপেট কৰি তাত কভাৰেজ কৰি আহিছিলোঁ আৰু টুৱাৰ্ডছ তাডুবি ফালে আহি থকা সময়ত আগত এবাৰ লেণ্ডশ্লাইড হৈছিলে এটা জেগাত। ঠিক গাড়ীখন তাত ছাইড কৰি প্ৰায় 1-2 মিনিট সময় গাড়ীখন ঠাণ্ডা কৰি লেণ্ডশ্লাইডটো ক্লিয়াৰ হোৱা সময়লৈকে যাম বুলি কৈ গাড়ীৰ পৰা নামাৰ পিছত ওচৰতে এটা ৱেইটিং ছিট আছিলে আৰু ৱেইটিং ছিটত জাষ্ট মই পানী অকণমান খাই ফিউ ছেকেণ্ডছ ৰখাৰ পিছতে আননোন এটা জেগাৰ পৰা এটা বুলেট আহি প্ৰথমে মোৰ হিট কৰিছে ভৰিত। তাৰপিছত আফটাৰ 10 ছেকেণ্ড মানৰ ভিতৰতে আনাডাৰ বুলেট হিট কৰিছে আৰু মোৰ ব্লিডিং ষ্টাৰ্ট হৈছিলে। তেতিয়া মই গম পাইছিলোঁ যে এইটো মোক কোনোবাই গুলিয়াইছে আৰু ওচৰতে থকা গাড়ীত মই যেনে তেনে ছাইডত চকাৰ কিনাৰত মানে বাচিবলৈ চেষ্টা কৰি মোৰ লগৰকেইজনো তেনেকৈ মোক টানি মেলি গাড়ীত ভৰাই তাৰপিছত গাঁৱলৈ লৈ গৈ মোক প্ৰাইমেৰী ট্ৰিটমেণ্ট দিলে। আৰু এতিয়া কিহৰ কাৰণে হৈছে কি কোন পুলিচে অলৰেডি ইনকুৱাৰী কৰি আছে। মণিপুৰ পুলিচে খুব এক্টিভভাৱে কাম কৰি আছে আৰু গাঁওবাসীয়েও তেওঁ ধৰাৰ পিছত তেওঁ লগত এটা ছফিষ্টিকেটেড বন্দুক উদ্ধাৰ কৰা হৈছে যিটো মানে খুব মাৰাত্মক আৰু তাত বাইনকুলাৰ আছে, আপোনাৰ চাইলেঞ্চাৰ আছে, ইভেন লেজাৰৰ এটা পোহৰো মোক গুলিটোৰ লগা জাষ্ট ফিউ ছেকেণ্ড আগত মই ফিল কৰিছোঁ, মোক ৰিফ্লেক্ট কৰিছে। ঠিক মই ভাবি প্ৰস্তুত নহওঁতে মোক গুলিটো লাগিছে। দেখা গৈছে নাগালেণ্ডৰ যি ডেপুটি CMৰ সৈতে আপোনাৰ এটা সংঘাত এক প্ৰকাৰ চলি আছে, তাৰেই কাৰণ বুলি ভাবিব পাৰে নেকি? ঠিক মই তেনেকৈ ক'ব বিচৰা নাই, কাৰণ এইটো কোৱা উচিতো নহয় যিহেতু সম্পূৰ্ণ প্ৰক্ৰিয়াটো পুলিচে চাই আছে। পুলিচৰ ইনকুৱাৰী তেতিয়ালৈকে কি হয় সেইটো তেওঁলোকে মোক জনাব। আৰু সন্দেহ মোৰ এটা কাৰণে হৈছে যিহেতু 5-4জন মানুহ আছিলোঁ, দুটাকে স্পেচিয়েল বুলেট মোকে লাগিছে আৰু এইটো যিহেতু টাৰ্গেটেড নাথাকিলে কেতিয়াও হয়তো আৰু আন এজনক লাগিব পাৰিছিল বা ভুলকৈ তেওঁলোকে মাৰিছিলে। এটা মাৰিব, দুটা কিয় মাৰিব? গতিকে আগতো তেনেকুৱা মোৰ এটা কণ্ট্ৰভাৰ্চি চলি আছে। মই তেওঁক দোষী বা তেওঁ কৰাইছে সেইটো ক'ব বিচৰা নাই, কিন্তু মোৰ লাইফত থ্ৰেট আছে আৰু অলৰেডি মই থ্ৰেট অনুভৱ কৰিছোঁ। যিহেতু মই এজন সাংবাদিক, বিভিন্ন সময়ত মই সংবাদ গ্ৰহীত, তো হয়তো তৃতীয় পক্ষও থাকিব পাৰে। মোৰ এটা ইয়াত চেষ্টত লাগিছে আৰু এটা ভৰিত লাগিছে। হয়, মোৰ মেনেজমেণ্টে ইতিমধ্যে গুৱাহাটীলৈ লৈ যোৱাৰ চিন্তা চৰ্চা কৰিছে। যিহেতু এটা মেনেজমেণ্টে চাই আছে তেওঁলোকে কি ডিচিশ্যন ল'ব তেনেকৈ মই ফ'ল' কৰিম। খবৰটো পালোঁ। মোৰ এই সৰু ল'ৰাটো নাহৰকটীয়াত থাকে। তাৰপিছত তালৈ ককায়েকে ফোন কৰিলে। তাৰপিছত সি এতিয়া আমাক 9টামান বজাত ফোন কৰি কৈছে আৰু দাদা এনেকুৱা হ'ল। তাৰপিছতে মই টিভিও লগোৱা নাছিলোঁ আমি বাৰু। তাৰপৰা সি আজি ৰাতিপুৱা গৈছে মণিপুৰলৈ যাম বুলি কৈছে নিউজৰ কাৰণে। কেনেকুৱা কি মানে তাৰ লগততো কথা মই পাতিলোঁ বাৰু। এতিয়া পাতোঁতে কৈছে মোৰ এনেকৈ গুলি লাগিছে, এটা ভৰিত লাগিছে, এটা কাষলতিৰ তলত লাগিছে আৰু ইমান চিন্তা কৰিব নালাগে, মোৰ লগত সকলো আছে, মই এতিয়া ঠিকে আছোঁ, মই ডিমাপুৰলৈ আহি আছোঁ হেৰিয়ৰ পৰা, মণিপুৰৰ পৰা। দীপজ্যোতি শইকীয়া, এই হৰ্ণবিল। সেইটো গম পোৱা নাই, ল'ৰাটোক ধৰিছে বুলি কৈছে। যিটো ল'ৰাই গুলিটো মাৰিছিলে সেইটো ধৰিছে বুলি কৈছে, কিন্তু ল'ৰাটোৰ মতে গুলিটো তালৈ মৰা নাছিলে, চৰাই মাৰিছোঁ বুলি কৈছে আৰু চৰাই মৰা গুলিয়ে। এতিয়া কিমান সঁচা কিমান মিছা আমিতো নাজানো আৰু। ঘটনাটো মণিপুৰ। সেইটো কথা গম নাপাওঁ।
ঘটনাটোতো হৈয়ে গ'ল। এতিয়া মই বিচাৰিছোঁ সোনকালে তাক সুস্থ কৰি ক'বলৈ আনক। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NG মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।